বহুদিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল। আৰু সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁৰ পৰিয়ালটো পোহপাল দিছিল। তেওঁৰ ঘৰৰ পৰা নৈ ঘাটটো এমাইলমান দূৰত আছিল। পানীভাৰীজনে কলহযোৰ এডাল বাওঁকাৰ দুয়ো মূৰত সিকিয়াৰে ভাৰ বান্ধি লয়। তেনেকৈয়ে নিতৌ নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ঘটনাক্ৰমে এদিন তাৰে এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিব ধৰিলে। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰে। কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলহটোৰেই সদায় পানী আনি থাকিল। এনেদৰে সদায় ফুটা কলহটোৰ পৰা পানী পৰি পৰি অহা দেখি নুফুটা কলহটোৰ বৰ বেজাৰ লাগিল। সি বৰ দুখেৰে ফুটা কলহটোক ক'লে, বন্ধু, তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা। পিছে তোমাক ফুটাটোৱেহে বৰ আহুকাল দিছে। খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে। জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰোঁ। পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিব ধৰিলে। কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিলে, কলহ বোপাই, তুমি পুৱাই পুৱাই কিয় কান্দিছা? কিবা কষ্ট পাইছা নেকি? কলহটোৱে চকু পানী টুকি টুকি উত্তৰ দিলে, আপুনি চাগৈ মন কৰাই নাই যে মোৰ পেটত এটা ফুটা হৈছে। আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটত পৰি পৰি আহে। আপুনি নদীৰ পৰা মোক পানীৰে পূৰ কৰি লৈ আহে। পিছে বজাৰ পাই মানে পানী আধামানহে ৰয়গৈ। আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে। মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছোঁ। পানীভাৰীজনে মিচিকিয়াই হাঁহি ক'লে, পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে। দুখ নকৰিবা। মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ ব'লা। এই বুলি মানুহজনে কলহযোৰ বাওঁকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে, বোপাইহঁত, বাটটোত তোমালোকে কি দেখিছা বাৰু? নুফুটা কলহটোৱে ক'লে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছোঁ আৰু আনটো কাষ শুকাই আছে। তেওঁ তেতিয়া কলহযোৰক বুজাই দিলে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে। কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ, সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিত ফুল গছবোৰ জকমকাই ফুলি উঠিছে। বোপাই ফুটা কলহ, এই ৰমক জমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ মনত কি ভাৱ হৈছে বাৰু? তুমি এতিয়াও নিজকে অলাগতিয়াল বুলি ভাবিবানে? তেতিয়া ফুটা কলহটোৱে আনন্দেৰে ক'লে, খুৰাদেউ, ইমান দিনে নিজে নজনাকৈয়ে যে কাৰোবাৰ উপকাৰ কৰি আছিলোঁ, এই কথাটো মই ভবাই নাছিলোঁ। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰোঁ। ফুটা কলহটোৰ আনন্দ দেখি নুফুটা কলহটোৰো বৰ ভাল লাগিল।
সি ফুটা কলহটোলৈ চাই হাঁহি মাৰি ক'লে, বন্ধু, এতিয়াহে মনটো ভাল লাগিছে।